শান্তিপাৰাত এখন গেষ্ট হাউচ লাগে বুলি যোৱা এমাহ আগত মই ইয়াতে এটা মিটিঙত আহোঁতে অনুৰোধ কৰিছিলে। সেই হিচাপে আজি ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল। 1 কোটি টকাৰ এটা গেষ্ট হাউচ শান্তিপাৰাত নিৰ্মাণ কৰা হ'ব। আৰু এই গেষ্ট হাউচটো ইয়াত হোৱাৰ লগে লগে যিহেতু ইয়াত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰটোৱে আমাৰ 1 কিলোমিটাৰৰ ভিতৰত আছে, গতিকে এই অঞ্চলত অহা যোৱা সকলো মানুহৰ কাৰণে বহুত সুবিধা হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ চিৰাং জিলা লাহে লাহেকৈ বহুত উন্নতিৰ ফালে আগবাঢ়ি আছে। জিলাখন আমাৰ এটা সৰু জিলা হ'লেও ইয়াত যিখিনি সুবিধা আছে, BRPL আছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ইয়াত আহি আছে। গতিকে চিৰাং জিলাখন আমাৰ 5খন জিলাৰ ভিতৰত বৰ্তমানৰ এটা উন্নত জিলা হ'বলৈ গৈ আছে, ইয়াত কোনো সন্দেহ নাই। গতিকে আজি শান্তিপাৰাত এখন গেষ্ট হাউচৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। ইয়াৰ ওচৰতে এখন গোৰ্খা ভৱন হ'বলৈ গৈ আছে, ডাঙৰ গোৰ্খা ভৱন হ'ব 10 কোটি টকাৰ। আৰু তেনেকুৱা ইয়াত ষ্টেডিয়ামৰ কাম অলৰেডি চলি আছে। হস্পিটেলৰ যিটো সমস্যা সেইটো সমাধান কৰাৰ কাৰণে মই যোৱাকালি কিছুমান ৰিভিউ লৈছোঁ। বহুতখিনি কাম আমাৰ আগবাঢ়ি আছে। গতিকে চিৰাং জিলা হিচাপে বা চিডলি হিচাপে আগতে যিখিনি কামবিলাক আমাৰ পেণ্ডিং আছিলে, ৰাস্তা ঘাট দলং বিভিন্ন, এইবিলাক খুব প্ৰায়ৰিটিত আমি লৈছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিভিন্ন আজি আছামমালাৰ ৰাস্তা দিছে, বিভিন্ন ব্ৰিজ ইয়াত দিয়া হৈছে। গতিকে চিৰাং জিলাৰ ৰাইজৰ কাৰণে এটা ভাল পৰিৱেশ, ভাল দিন চলি আছে। সেইকাৰণে যোৱা নিৰ্বাচনত আমাৰ MLA ইয়াত আমাৰ দলৰ জিকিছে, MP আমাৰ জিকি গ'ল। আৰু বাই ইলেকশ্যনে হওক বা অনাগত যি ইলেকশ্যনে আহক, চিৰাং জিলাৰ ৰাইজে আমাৰ লগত আছে, চিডলিৰ ৰাইজে আমাৰ লগত আছে, এইটো ইতিমধ্যে প্ৰমাণ হৈছে। অলপ ভালকৈ লাগি আছোঁ আৰু মই ভাবিছোঁ কম দিনৰ ভিতৰতে এই সমস্যাখিনি সমাধান কৰিব পাৰিম। শান্তিপাৰাত এখন গেষ্ট হাউচ লাগে বুলি যোৱা এমাহ আগত মই ইয়াতে এটা মিটিঙত আহোঁতে অনুৰোধ কৰিছিলে। সেই হিচাপে আজি ইয়াৰ আধাৰশিলা স্থাপন কৰা হ'ল। 1 কোটি টকাৰ এটা গেষ্ট হাউচ শান্তিপাৰাত নিৰ্মাণ কৰা হ'ব। আৰু এই গেষ্ট হাউচটো ইয়াত হোৱাৰ লগে লগে যিহেতু ইয়াত ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰটোৱে আমাৰ 1 কিলোমিটাৰৰ ভিতৰত আছে, গতিকে এই অঞ্চলত অহা যোৱা সকলো মানুহৰ কাৰণে বহুত সুবিধা হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ চিৰাং জিলা লাহে লাহেকৈ বহুত উন্নতিৰ ফালে আগবাঢ়ি আছে। জিলাখন আমাৰ এটা সৰু জিলা হ'লেও ইয়াত যিখিনি সুবিধা আছে, BRPL আছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ইয়াত আহি আছে। গতিকে চিৰাং জিলাখন আমাৰ 5খন জিলাৰ ভিতৰত বৰ্তমানৰ এটা উন্নত জিলা হ'বলৈ গৈ আছে, ইয়াত কোনো সন্দেহ নাই। গতিকে আজি শান্তিপাৰাত এখন গেষ্ট হাউচৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। ইয়াৰ ওচৰতে এখন গোৰ্খা ভৱন হ'বলৈ গৈ আছে, ডাঙৰ গোৰ্খা ভৱন হ'ব 10 কোটি টকাৰ। আৰু তেনেকুৱা ইয়াত ষ্টেডিয়ামৰ কাম অলৰেডি চলি আছে। হস্পিটেলৰ যিটো সমস্যা সেইটো সমাধান কৰাৰ কাৰণে মই যোৱাকালি কিছুমান ৰিভিউ লৈছোঁ। বহুতখিনি কাম আমাৰ আগবাঢ়ি আছে। গতিকে চিৰাং জিলা হিচাপে বা চিডলি হিচাপে আগতে যিখিনি কামবিলাক আমাৰ পেণ্ডিং আছিলে, ৰাস্তা ঘাট দলং বিভিন্ন, এইবিলাক খুব প্ৰায়ৰিটিত আমি লৈছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিভিন্ন আজি আছামমালাৰ ৰাস্তা দিছে, বিভিন্ন ব্ৰিজ ইয়াত দিয়া হৈছে। গতিকে চিৰাং জিলাৰ ৰাইজৰ কাৰণে এটা ভাল পৰিৱেশ, ভাল দিন চলি আছে। সেইকাৰণে যোৱা নিৰ্বাচনত আমাৰ MLA ইয়াত আমাৰ দলৰ জিকিছে, MP আমাৰ জিকি গ'ল। আৰু বাই ইলেকশ্যনে হওক বা অনাগত যি ইলেকশ্যনে আহক, চিৰাং জিলাৰ ৰাইজে আমাৰ লগত আছে, চিডলিৰ ৰাইজে আমাৰ লগত আছে, এইটো ইতিমধ্যে প্ৰমাণ হৈছে। অলপ ভালকৈ লাগি আছোঁ আৰু মই ভাবিছোঁ কম দিনৰ ভিতৰতে এই সমস্যাখিনি সমাধান কৰিব পাৰিম।